সুপ্ৰভাত প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। এনেকুৱা মানুহ বিশ্বতে নাই যিয়ে ধনী হ'বলৈ নিবিচাৰিব, কিন্তু সকলোৰে ইচ্ছা পূৰণ নহয়। ইয়াৰ বাবে দেৱী লক্ষ্মী আৰু কুবেৰদেৱৰ আশীৰ্বাদ পোৱাটো অতি প্ৰয়োজনীয়। ই দুগৰাকীক সন্তুষ্ট কৰিলে আপুনি নিশ্চয় ধনী হ'ব। বাস্তুশাস্ত্ৰত এনে 5টা কথা বৰ্ণনা কৰা হৈছে যিয়ে মা লক্ষ্মী আৰু কুবেৰক আকৰ্ষণ কৰে। এই 5টা বস্তু কি কি জানো আহক আজিৰ প্ৰতিবেদনৰ জৰিয়তে। ধনী হ'বলৈ আপুনি এই 5টা বস্তু ঘৰলৈ আনিব। মুদ্ৰা। মা লক্ষ্মী আৰু কুবেৰদেৱৰ আশীৰ্বাদ পাবলৈ 3টা মুদ্ৰা আপোনাৰ চন্দুক বা পাৰ্চত ৰাখক। আপুনি আপোনাৰ ঘৰৰ মন্দিৰত ৰঙা ফিটাৰে 3টা মুদ্ৰা ওলোমাই দিব পাৰে। এনে কৰিলে সৌভাগ্য বৃদ্ধি হয় আৰু বিপদৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। মাছৰ মূৰ্তি। বাস্তুশাস্ত্ৰ মতে এটা মাছৰ ৰূপৰ মূৰ্তি সাজি সুখ সমৃদ্ধি ধন সম্পত্তি আৰু সুস্বাস্থ্যৰ বাবে ঘৰতে ৰাখিব পাৰে বুলি কোৱা হয় যে এই ধৰণৰ প্ৰতিমূৰ্তিয়ে ঘৰত শান্তি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। ইচ্ছা কৰিলে বেৰত মাছৰ জুৰীয়া ছবি এখনো লগাব পাৰে। মংগল কলহ। ধৰ্মীয় পণ্ডিতসকলৰ মতে ধন সম্পত্তি পাবলৈ ঘৰৰ ঈশান কমত অষ্টদল কমল বনাই মংগল কলহ প্ৰতিষ্ঠা কৰিব পাৰে। তাৰ পিছত সেই কলহটোত পানী ভৰাই তাত তামৰ মুদ্ৰা এটা দিব। ইয়াৰ পিছত তাত নাৰিকল পানী দি তাৰ মুখত নাৰিকল দিব। এই প্ৰতিকাৰ অতি ফলপ্ৰসূ। কৰি। মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ বগা কৰি হালধি বা কেশৰত তিয়াই শুকুৱাই লওক। ইয়াৰ পিছত সেই কৰিবোৰৰ ৰং হালধীয়া হ'লে ৰঙা ৰঙৰ কাপোৰ এখনত বান্ধি ঘৰৰ চন্দুকত ৰাখক। শাস্ত্ৰ অনুসৰি হালধীয়া কৰি মা লক্ষ্মীৰ প্ৰতীক। ঘৰত এনেদৰে কৰি ৰাখিলে টকা আহিবলৈ আৰম্ভ কৰে। গণেশ লক্ষ্মী আৰু কুবেৰৰ মূৰ্তি। ঘৰত ধনৰ সুত বৃদ্ধি কৰিবলৈ মা লক্ষ্মী কুবেৰদেৱ আৰু ভগৱান গণেশৰ মূৰ্তি পূজা কক্ষত ৰাখিব লাগে। এই 3টা দেৱতাক নিত উপযুক্ত ৰীতি নীতিৰে পূজা কৰিব লাগে। এনে কৰিলে পৰিয়ালত সুখ আৰু সমৃদ্ধি বাঢ়িবলৈ আৰম্ভ কৰে আৰু সুখ বিয়পিবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও আপুনি অধিক পৰিশ্ৰম কৰক, যাৰ ফলত মা লক্ষ্মীয়ে আপোনাক চকু মেলি চাব।